ৰজাৰাণী সহযোগ কৰিলে সুপাৰ ভাসমল 33 কেছ কালা নিজৰো যত্ন বাজাজ ইলেক্ট্ৰিকেলছ লিমিটেড নতুন স্যাভলন হেক্সা এডভান্স সোপ হেক্সা প্ৰো পাৱাৰৰ সৈতে আৰু মেছো সহি সহি লগায়া হে তই আকৌ কিয় গুচি আহিলি ঐ তোক মই ৰ'বলৈ কৈছো নে তাৰমানে মাহিৰতকৈ বৈষ্ণৱী এতিয়া তোৰ কাৰণে ডাঙৰ হ'ল ন তই পাৰিবি তই বৈষ্ণৱীৰ কাৰণে মাইৰক এৰিব পাৰিবি সেইকাৰণে ছমাহৰ পিছত জেলৰ পৰা ওলোৱাৰ পিছত তই বৈষ্ণৱীক চাবলৈ মন মেলিছ কি বৈষ্ণৱীৰ লগত কি হৈছে তই নিজে দেখা পাইছ তাই কিমান কষ্টত আছে তই জান তাই নথকা হ'লে তই মৰি থাকিলিহেঁতেন তোক অকলশৰীয়া কৰিব নোৱাৰাৰ কাৰণে তাই এতিয়াও আছে আৰু মই কি কৈছিলোঁ তোক ঘিণ কৰে বৈষ্ণৱী নোহোৱা হৈ যাব তথাপিও তাই চন্দ্ৰক ঘিণ কৰিব নোৱাৰে ঐ চন্দ্ৰ তই কথাটো কিয় বুজি পোৱা নাই আহ ঘৰলৈ যাওঁ গা পা ধুই কাপোৰ কানি সলাই আহিমা মই বৰমাইক কি ক'মগৈ আহাচোন আহ বুঢ়ী কচোন কচোন বুঢ়ী কি কমান আছে ক বুঢ়ী ক না নক কিয় বে বুঢ়ী ক না কি কমান আছে ক না মই এইটোক এৰি দিম নহয় কচোন ঐ ক বুঢ়ী ক বুঢ়ী বুঢ়ীটা মৰিলে নেকি মাত চাত নাই দেখোন বে বুঢ়ী তই ভয় নোখোৱাবি ঐ তোৰখিনিয়ে ভয়হে খুৱাইছিলোঁ ঐ বুঢ়ী ঐ বুঢ়ী মই কি কওঁ এতিয়া চন্দ্ৰ 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 কোনো নাই যাওগৈ বল কোনো নাই বুলি কৈছো নহয় বৈষ্ণৱী টিউচনলৈ গৈছে বৈষ্ণৱী টিউচনলৈ গৈছে টাৱাই পথাৰলৈ গৈছে ধান চাবলৈ সিহঁত অহালৈ থাকিবি কোনো প্ৰয়োজন নাই বল সিহঁত আহিলে পিছত আহিম তই কি কৈছিলি বৈষ্ণৱী টিউচনলৈ গৈছে হা টাৱাই পথাৰলৈ গৈছে কোনো কলৈকো জনাই সিহঁত ঘৰত থাকিলেহে যাব 5 মাহ আগতে বৈষ্ণৱী আৰু টাৱে গাঁৱৰি গুচি গৈছে কোন কলৈ গৈছে নাজানো
পাগলৰ দৰে বহুত বিচাৰিলোঁ মই নাপালোঁ পেটত যে ধূলি দেখিছ এনেই হোৱা নাই বল ঘৰলৈ বল তাইৰ কথা চিন্তা কৰি লাভ নাই ইমান বদনাম পোৱাৰ পিছত তাই চাগে মৰি গ'ল ভাইটি কি হৈছে নাই একো নাইতো কি হোৱা দেখিলানো বৰমাই অ বৰমাই তই আকৌ বৰমাই আগত উল্টা পুল্টা নকৰিবি অ বৰমাই অ ওলাই নাহ কিয় বা ইমানকৈ চিঞৰিব লাগে নেকি ই আহি পালেহি কিবা নিয়ম চিয়ম কৰ যদি কৰহি আহ অ বৰমাই কিনো কৰি আছ ভিতৰত কি বা কৰি আছ ভিতৰত কিবা নিয়ম কৰিব পাৰে সেইকাৰণে ৰৈছোঁ পিছত গালি দিলে মইহে গালি খাম কিমান বাধা বেঙিনীৰ পিছত মুকলি হৈ ওলাই আহিছ বৰমাই কিবা মুখ লগা নিয়ম কৰিবও পাৰে অ বৰমাই তই কিন্তু বেছি সময় কৰিছ দেই ঐ তই কিন্তু একো দিগদাৰ নকৰিবি দেই দাদাই গম পালে আকৌ বুঢ়ীজনীয়ে কথাবোৰ নুশুনাৰ কাৰণে তেটো চেপি ধৰিছিলোঁ কি কৰ এতিয়া দাদাক কৈ দিওঁ নেকি নাই যি হয় নিজে চল্ভ কৰিম গাটোকে ধুই লওঁ চেইনডাল ক'ত গ'ল কেনেবাকে বুঢ়ী ঘৰত পৰি হোৱা নাইতো কি কি বুঢ়ীৰ ঘৰত পৰি অহা নাই ভাইটি বৰমাই তোৰ কাৰণে নামঘৰ চাকি দিবও যাব পাৰে এটা কাম কৰোঁ দে বৰমাই অহাৰ আগতে আমি আগতীয়াকৈ সোমাই দিওঁ বৰমাই আহি পেলাই আচৰিত হৈ যাব ব'ল আহ চাহ লোৱা নকলা যে কোন বুঢ়ীৰ কথা কৈ আছা এই বুঢ়ী মানে এই আমাৰ শালত যে কাম কৰে বুঢ়ীকে মানুহজনী এই তাইৰ কথা কৈছোঁ তেখেত তোমাৰ আইতাৰ বয়সৰ তাই বুলি নকবাচোন আইতা বুলিও ক'ব পাৰা অঁ আইতাই মই আইতাজনীৰ কথাই কৈছোঁ অলপ ঠাণ্ডা হ'বলৈ দিয়া বেছি গৰমত জিভা পুৰে পিছে কোৱাচোন বুঢ়ীৰ ঘৰত কি পেলালা কি পেলালোঁ মানে 100 টকা এটা বিচাৰিহে পোৱা নাই জানানে তাতে পেলালোঁ চাগে ফোন এটা কৰি সুধি চোৱা নালাগে বৌ 100 টকাহে 100 টকাই হওক বা 1000 টকাই হওক সেয়া লক্ষীক অনাদৰ নকৰিবা তুমি যদি লক্ষীক গুৰুত্ব নিদিয়া লক্ষীও তোমাক গুৰুত্ব নিদিয়া হ'ব লক্ষীক সন্মান কৰিবা ফোনটো কৰি সোধা লাগিলে পইচাটো তেওঁকেই দি দিবা হ'ব মই ফোন কৰি ল'ম তুমি খালি কথাটো দাদাক নক'বা তই পিছফালে এনেকৈ পৰি আছ যে গা বেয়া কৰিছে নেকি ঐ বৰমাই উঠ পুতেৰে আহি পালেহি এক্টিং কৰিছ ন হা পুতেহে ৰজা ভাও কৰিবনে হে মাক হৈ দৈৱকীৰ ভাও নকৰিবিনে উঠ ভাল হৈছে দে এক্টিং যা চাহ একাপ বনা সি জেলত চাহৰ নামত পানীকেহে খাই আছিল
ভালকৈ চাহ একাপ বনাকে যা। বৰমাই বৰমাই তোৰ গাটো বেয়া নেকি অ' বৰমাই? বৰমাই 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 তোৰ কি হৈছে অ' বৰমাই 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 তই উঠচোন বৰমাই 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 উঠ সি আহিছে তই দেখা নাই বৰমাই বৰমাই চন্দ্ৰ আহিছে বৰমাই তোক কোনে এনেকুৱা কৰিলে বৰমাই উঠচোন হয় কামপুৰ আউটপোষ্ট কোনে ক'লে কি কিমান সময়ত হয় আমি ইমিডিয়েট গৈ আছোঁ হয় ফুকন দা ছাৰ গাড়ী দিয়কচোন জল্দি ছাৰ কেছ এটা আহিছে কেছ হয় চন্দ্ৰৰ মাকক কোনোবাই ডিঙি চিপি হত্যা কৰিলে কি আপুনি যাব নেকি আপুনি গৈ থাকক মোৰ কাম এটা আছে কৰিয়ে মই বাইক লৈ গৈ আছোঁ হেল্ল' দাদা ডাঙৰ কথা এটা হ'ল ধন জন জীবন যৌবন সংসার পুত্র পরিবার হবহি অসার করব কাহেৰি সাৰ বিষ্ণু ঘটনাটো ঘটিছিল ৰাখবি মোৰ ইয়ে ৰাম এইটোতো বৰ বেয়া কথা হৈছে তাকে বাৰু হ'ব দে কি হ'ল এই বুঢ়ীজনীক বোলে কোনোবাই তেতে চুপি মাৰিলে বুঢ়ী মানে চন্দৰ মাক কি কোনোবাই আকৌ আমাৰ ইয়াক ফচাবলৈ ষড়যন্ত্ৰ কৰাৰ নিচিনাহে লাগিছে দেখোন এই হেৰি নহয় সিটো ঘৰতে আছিলে এতিয়া আছে এতিয়া আছিলে মানে সন্ধিয়া লাগু লাগু হওঁতেহে ঘৰ সোমাইছেহি তাৰমানে তুমি কি ক'ব বিচাৰিছা কি বুঢ়ীক চোৱা সি বেলেগৰ পৰা আহিব পাৰে অনবৰতে এটা সন্দেহ কৰা কথাটো তুমি বাদ দিয়া আপুনি সোধাৰ কাৰণেহে মই কৈছোঁ বেলেগেও সুধিব পাৰে তুমি ক'বা সি দিনটো ঘৰতে আছিলে কিন্তু তোমাক মই যি ক'বলৈ কৈছোঁ না তাতকৈ তুমি এটা বেছিকৈ ক'বা না কমকৈ ক'বা বুজি পালা নহয় মইনা ঐ মইনা মইনা কি হৈছিল তোৰ বেয়া সপোন দেখিছিল নেকি হা আৰু তই যোৱাতে খিৰিকী নামাৰাকৈ খুলি বুকুত হাত থৈ শুব নাপায় নহয় বেয়া সপোন আহে ৰাতি পুৱালে
মোৰ বুকুৰ মাজতেই টোপনি যা আৰাম কৰ মই ৰজা তই ৰাণী মই ৰজা তই ৰাণী নাকান্দিবি চকুৰ পানীয়ে মানুহক দুৰ্বল কৰে চকু পানীখিনি ওলাই যোৱা মানে তোৰ কষ্টবোৰ পাহৰি যোৱা তই কষ্ট পাহৰিব নোৱাৰ ধন তই নিজক প্ৰমাণ কৰিব লাগিব আমাৰ গাত লগা চেকা আমি আঁতৰাব লাগিব তোকতো মই মোৰ ল'ৰা বুলিয়েই ভাবোঁ ধনৰ কষ্টবোৰ যেনেকৈ চাব নোৱাৰোঁ তোৰ কষ্টবোৰো তেনেকৈ চাব নোৱাৰোঁ চকু মেলি চালা প্ৰভু মই জানিছিলো তুমি তাক ইমান কষ্ট দিব নোৱাৰা যোৱাৰে পৰা তোমাৰ চৰণত চাকি নজ্বলোৱা বাবে মোক ক্ষমা কৰিবা প্ৰভু মোৰ বাবে ই কেতিয়াও চিন্তা কৰিব নালাগে নিজ ইচ্ছাৰে যি মন যায় তাকে কৰিব পাৰিব মৰিম মই কিয়নো এনেকুৱা কৰ ধন তোৰ বাহিৰে মোৰ কোনো নাই বুলি জানিও তই বাৰে বাৰে কিয় মোক কষ্ট দিয় অথিৰ ধন জন জীবন যৌবন অথিৰ সুসংসাৰ পুত্ৰ পৰিবাৰ মই ৰজা তই ৰাণী ৰজা ৰাণী সহযোগ কৰিছে ছুপাৰ ভাছমল 33 কেছ কালা নিজৰো যত্ন Bajaj Electricals Limited. নতুন Savlon Hexa Advanced Soap Hexa Pro Power সৈতে আৰু মেছো সহি সহি লগায়া হে